দেশৰ মুছলমান সংগঠনৰ সৈতে আলোচনাত বহিব আমছু প্ৰতিবাৰৰ বাবে দিল্লীলৈ ৰাওনা মুছলমান এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ দেশৰ মুছলমান সংগঠনৰ সৈতে আলোচনাত বহিব আমছু প্ৰতিবাৰৰ বাবে দিল্লীলৈ ৰাওনা মুছলমান একত্ৰিত হ'ব দেশৰ সকলো মুছলমান সংগঠন উচ্ছেদৰ নামত চৰকাৰে চলোৱা উচ্ছেদৰ বিৰোধিতা আমছুৰ মুখ্যমন্ত্ৰীক উচ্ছেদৰ নামত এই কাণ্ড বন্ধ কৰাৰ দাবী আমছুৰ যিসকলক উচ্ছেদ কৰা হৈছে সেইসকল খিলঞ্জীয়া লোক উচ্ছেদৰ বিৰুদ্ধে একত্ৰিত হ'ব হিন্দু মুছলমান খ্ৰীষ্টান সকলো স্বাধীনতাৰ কালৰে পৰা আমাৰ ইয়াত মছজিদ নামঘৰ গীৰ্জা আছে কাইলৈ খিলঞ্জীয়াৰ গৰ্জনত কঁপিব অসম উচ্ছেদ বন্ধ কৰাৰ হুংকাৰ খিলঞ্জীয়া লোকৰ চৰকাৰে অমানৱীয় ও গণতান্ত্ৰিক উচ্ছেদ কৰি আছে আৰু অন্যায় সহ্য কৰা নহ'ব 1915 চনৰ পৰাই আমি ইয়াত বাস কৰি আছো গাঁৱেই নহয় ইয়াৰ বনাঞ্চলৰ ওপৰতো আমাৰ অধিকাৰ আছে গতিকে আমাৰ ঠাইত কোনো পদ্ধতি উচ্ছেদ কৰিবলৈ দিয়া নহ'ব এনেদৰে এতিয়া উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে একাংশ খিলঞ্জীয়া লোক ৰাজপথৰ পৰাই চৰকাৰক প্ৰেৰণ কৰিছে তীব্ৰ হুংকাৰ আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ আপোনাৰ একাউণ্টত অৰুণোদয়ৰ 1250 টকা সোমালেনে টকা অনুসোমালে এতিয়াই দিয়ক অভিযোগ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাল চৰকাৰৰ ধন অৰুণোদয়ৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত পোনে পোনে প্ৰেৰণ কৰিলে ধন প্ৰতিমাহে অৰুণোদয়ৰ হিতাধিকাৰীয়ে লাভ কৰে 1250 টকাকৈ 38,22,055 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিলে চৰকাৰী ধন আপোনাৰ একাউণ্টত সোমোৱা নাই নেকি অৰুণোদয়ৰ ধন এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট যদি ধন লাভ কৰা নাই পোনে পোনে দিব পাৰিব অভিযোগ 0361223705 নম্বৰত ফোন কৰি দিয়ক অভিযোগ আপোনাৰ অভিযোগৰ বাবে মুকলি কৰা হৈছে এই হেল্পলাইন নম্বৰ বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন আৰু লগতে দিব্যাংগজন সাহায্য আঁচনিৰ ধন লাভ কৰিছে হিতাধিকাৰীয়ে আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ নিষিদ্ধ মাংসক লৈ মুছলমান সমাজৰ ডাঙৰ সিদ্ধান্ত এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ মুছলমানে বৰ্জন কৰিব নিষিদ্ধ মাংসক লৈ মুছলমান সমাজৰ ডাঙৰ সিদ্ধান্ত নিষিদ্ধ মাংস বৰ্জনৰ সিদ্ধান্ত ল'লে মুছলমান সমাজে বিশেষ মাংস ব্যৱসায়ক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত জামে মছজিদৰ কেইবাখনো জামাত একত্ৰিত হৈ ল'লে সিদ্ধান্ত ৰাজ্য চৰকাৰৰ বিশেষ মাংস নিষিদ্ধ কৰা আইনখন সকলোকে মানি চলিবলৈ আহ্বান জনাইছে নিষিদ্ধ মাংসৰ ব্যৱসায় কোনো এজন মুছলমান ব্যক্তিয়ে কৰিব নোৱাৰিব সভাৰ সিদ্ধান্ত কোনোৱে অমান্য কৰিলে লোৱা হ'ব আইনী ব্যৱস্থা সৰুপথাৰ সমজিলা মছজিদ সমন্বয় সমিতি নামেৰে 101 জনীয়া সমিতি গঠন চৰকাৰৰ গো সুৰক্ষা আইন 2021ৰ অধীনত নিষিদ্ধ মাংসৰ আইনক সমৰ্থন সমিতিখনৰ সৰুপথাৰ নগৰৰ জামে মছজিদ সমাজে বৰ্জন কৰিলে নিষিদ্ধ মাংসক লৈ মুছলমান সমাজৰ ডাঙৰ সিদ্ধান্ত আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব লোকৰ এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ সন্দেহজনক লোকৰ ভোটাৰ কাৰ্ড থাকিও লাভ নাই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব লোকৰ সন্দেহজনক লোকৰ ভোটাৰ কাৰ্ড থাকিও লাভ নাই তালিকা প্ৰস্তুত কৰিব নাম কৰ্তন কৰা হ'ব এজন সন্দেহজনক লোকৰ 2026ৰ নিৰ্বাচনত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'ব সন্দেহজনক লোকৰ সুপ্ৰিম কোৰ্টৰ মান্যতা অবিহনে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড ৰেচন কাৰ্ড গ্ৰহণযোগ্য নহ'ব অসমৰ লগতে বিহাৰৰ নিৰ্বাচনক লৈ কঠোৰ সুপ্ৰিম কোৰ্ট বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগে কৰিব ভোটাৰ তালিকাৰ পুনৰীক্ষণ লাখ লাখ লোকৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবলৈ ইতিমধ্যে যোজা কৰিছে নিৰ্বাচন আয়োগে ইতিমধ্যে বিহাৰ নিৰ্বাচন আয়োগক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ বিৰোধী দল কংগ্ৰেছ দল আৰজেডিয়ে বিৰোধিতা কৰিছে এই সিদ্ধান্তৰ বিৰোধীৰ অভিযোগ অঘোষিত এনআৰচি প্ৰযোজ্য কৰিব বিচাৰিছে আয়োগে আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ক্ৰমাৎ অধিক ভয়াবহ হৈ পৰিছে বাগবাৰৰ পৰিস্থিতি এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ 7 বছৰীয়া শিশুৰ সৈতে ভয়ংকৰ ঘটনাক লৈ আৰক্ষীক ঘেৰাও ক্ৰমাৎ অধিক ভয়াবহ হৈ পৰিছে বাগবৰ আৰক্ষী বাহনৰ হুৰামত চালকে মহতিয়াই নিলে 7 বছৰীয়া শিশুক
এএছপি ডিএছপিৰ লগতে আৰক্ষীৰ দলক ঘেৰাও প্ৰতিবাদী জনতাৰ স্কুলীয়া ছাত্ৰৰ সৈতে আৰক্ষীৰ বাহনৰ ভয়ংকৰ কাণ্ড ৰকিবুল নামৰ স্থানীয় যুৱকে আৰক্ষীৰ বাহন চলাই নমাইছিল সন্ত্ৰাস আৰক্ষীৰ বাহনৰ খুন্দাত জীৱন মৃত্যুৰ এক যুঁজিছে বাগবৰ কৰ্মানী শিশুৱে ভয়ংকৰ দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত বৰপেটাৰ বাগবৰৰ মন্দিয়া আৰক্ষীক জবাবদিহি কৰি গুণ্ডাৰাজ বন্ধ কৰাৰ দাবী ভাৰপ্ৰাপ্ত বিষয়া উজ্জ্বল পেগু ৰাইজৰ ৰখত এগৰাকী অস্থায়ী কৰ্মচাৰীয়ে আৰক্ষীৰ বাহন চলাই সন্ত্ৰাস সৃষ্টি কৰিছিল ৰাজপথত পদূলিৰ সন্মুখত ৰৈ থকা শিশুক খুন্দা আৰক্ষীৰ বাহনখনত ৰাইজে উদ্ধাৰ কৰিছে তাজপাত সম্প্ৰতি কণমানি শিশুটিৰ অৱস্থা অতি সংকটজনক ঘটনাস্থলীত উপস্থিত বৰপেটা জিলা আৰক্ষীৰ এএছপি আৰু ডিএছপি মন্দিয়া আদৰ্শ চিকিৎসালয়ৰ ভিতৰত ভয়ংকৰ পৰিস্থিতি আজিৰ সৰ্বতে গুৰুত্বপূৰ্ণ খবৰ ধন দিলে নকৰে উচ্ছেদ নকৰাৰ নামত কোটি কোটি টকা সংগ্ৰহত দালালৰ এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ উচ্ছেদ অভিযানক লৈ নিকৃষ্ট ঘটনা উচ্ছেদৰ পৰা বচাই দিয়াৰ নামত ধন সংগ্ৰহ কৰা হৈছে ধৰা পৰিল 6জন কুখ্যাত দালাল ধুবুৰীৰ উচ্ছেদৰ পৰা সংগ্ৰহ কৰিলে কোটি কোটি টকা চৰুৱা বাখৰা সন্তেজপুৰৰ পৰা 6জন দালালে সংগ্ৰহ কৰিছে কোটি কোটি টকা সফিউৰ ৰহমান আফজাল আলী আব্দুল কাদেৰৰ লগতে জাকিৰ হুছেইন কুতুবুদ্দিন আব্দুল সালামৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে হাইকোৰ্ট কৰাৰ নামত দৰিদ্ৰ দুখীয়া লোকৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰা হৈছে সাৱধান ধুবুৰী গোৱালপাৰা উচ্ছেদিত লোক ন্যায়ালয়ৰ কাষ চাপিম বুলি দালালে উচ্ছেদিতৰ পৰা লৈ আছিল ধন 600 পৰিয়ালৰ পৰা 20ৰ পৰা 30,000কৈ লৈছিল টকা যিকোনো মুহূৰ্তত ধুবুৰী আৰক্ষীয়ে দালালৰ বিৰুদ্ধে চলাব পাৰে অভিযান আজিৰ সৰ্বতে গুৰুত্বপূৰ্ণ খবৰ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব এবি আমচুৰ নেতা এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব এবি আমচুৰ নেতা অসমীয়া ভাষাক ধ্বংস কৰাৰ ভাবুকি দি বিপদত মইনুদ্দিন আলী এবি আমচুৰ নেতা মইনুদ্দিন আলীৰ বিৰুদ্ধে দাখিল এজাহাৰ এইবাৰ লোকপিয়লত অসমীয়া ভাষা বৰ্জন কৰাৰ হুংকাৰ দিছিল মইনুদ্দিন আলীয়ে অসমীয়াৰ পৰিৱৰ্তে এইবাৰ লোকপিয়লত বাংলা ভাষা লিখাৰ হুংকাৰ দিছিল মইনুদ্দিনৰ বিৰুদ্ধে শিৱসাগৰত এজাহাৰ দাখিল আহোম জাতীয় গণমঞ্চৰ অবৈধ বাংলাদেশী সমৰ্থকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী অসমীয়াৰ বাবে দুৰ্ভাগ্যৰ বিষয় অসমত থাকি এনে কৰাৰ সাহস অসমত অসমীয়াক ভাবুকি দিয়াৰ পাছতো এতিয়াও কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি প্ৰশ্ন যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব এবি আমচুৰ নেতা আজিৰ সৰ্বতে গুৰুত্বপূৰ্ণ খবৰ গৰমৰ পৰা পৰিত্ৰাণ আহিল বৰষুণ ৰাজ্যৰ 15খন জিলাত এলাৰ্ট এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ গৰমক জোৰ পেলাই আহিল বৰষুণ প্ৰচণ্ড গৰমৰ পৰা সকাহ পালে ৰাজ্যবাসীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে বৰষুণ ৰাজ্যৰ 15খন জিলাত জাৰি ধুমুহা বৰষুণৰ এলাৰ্ট গৰম ধুই দিলে প্ৰবল বৰষুণে উজনিৰ পৰা নামনিলৈ কেইবাখনো জিলাত এলাৰ্ট ধুবুৰী দক্ষিণ শালমাৰা গোৱালপাৰা কোকৰাঝাৰৰ লগতে চিৰাং বঙাইগাঁও বৰপেটা বজালী নলবাৰী কামৰূপ মেট্ৰ' দৰং মৰিগাঁও নগাঁও লগতে পশ্চিম কাৰ্বি আংলং জিলাত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট কৰি জনাব পাৰে গৰমক জোৰ পেলাই আহিল বৰষুণ